নমস্কাৰ ওয়েলেছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ মৰমৰ প্ৰিয় ভিউৱাৰসকল আপোনালোক সকলৰ কাৰণে এটা গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছিলোঁ আমি ড্ৰাইভিং লাইসেন্স বনাবৰ কাৰণে আগত ডিটিঅ অফিচত যাবলগীয়া হৈছিল কিন্তু যোৱাকালি অসম কেবিনেটৰ সিদ্ধান্ত এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে তাতে অসমৰ যেটো কেবিনেট আছে সেই কেবিনেটৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে যিবিলাক ড্ৰাইভিং লাইসেন্স আছে সেই ড্ৰাইভিং লাইসেন্স বিলাক প্ৰত্যেকটো সমষ্টিতে এখন ড্ৰাইভিং স্কুল হ'ব আৰু ড্ৰাইভিং স্কুলৰ পৰা ড্ৰাইভিং লাইসেন্সখন পাব বুলি মুখ্যমন্ত্ৰী মহোদয়ে এই বিষয়ে সদৰি কৰিছে প্ৰেছ বাৰ্তাত আৰু এটো কেবিনেটৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আহক এতিয়া আমি মুখ্যমন্ত্ৰী মহোদয়ে কেবিনেটৰ পিছত কি কৈছিল এই বিষয়ে শুনো মই বহুদিন আগৰ পৰা আপোনালোকক এটা কথা কৈ আছিলো যে ডিটিঅ অফিচসমূহৰ পৰা আমি গাড়ী লাইসেন্সৰ পাৱাৰটো আতৰাই লৈ গৈ আমি এটা নতুন ব্যৱস্থা কৰিব খুজিছো যত নেকি এটা এক্ৰেডিটেড ড্ৰাইভাৰ ট্ৰেইনিং সেন্টাৰ আৰু অটোমেটেড ড্ৰাইভিং টেষ্টিং ট্ৰেক অৰ্থাৎ এটা ডাঙৰ টেষ্টিং ট্ৰেক থাকিব তাতে মেচিন বা বিভিন্ন ব্যৱস্থা থাকিব লাইসেন্স যাক লাগিব তেওঁলোক তাতে পৰীক্ষা দিব আৰু তেওঁলোকক এই ইনষ্টিটিউটখনে লাইসেন্স দি দিব তাত আৰু দ্বিতীয় সহিৰ কোনো প্ৰয়োজন নহয় এই ব্যৱস্থাটোত মঞ্জুৰি দিছে আৰু প্ৰত্যেক সমষ্টিতে 126টা সমষ্টিত 126খন ড্ৰাইভিং ইনষ্টিটিউট খোলাৰ বাবেও কেবিনেটে অনুমোদন দিছে আমাৰ অসমৰ যিকোনো যুৱকে চৰকাৰৰ পৰা আবেদন কৰি এই ড্ৰাইভিং ট্ৰেইনিং ইনষ্টিটিউটৰ বাবে মঞ্জুৰি ল'ব পাৰিব আমাৰ ৰাজ্যত 126খন ড্ৰাইভিং ট্ৰেইনিং ইনষ্টিটিউট হ'ব আৰু অটোমেটেড ড্ৰাইভিং ট্ৰেক থাকিব প্ৰত্যেক জিলাত এখনকৈ যাতে লৰা ছোৱালী আৰু সৰু সুৰা কামৰ বাবে তেওঁলোকে ডিটিঅ অফিচত গৈ কষ্টৰ সন্মুখীন হ'ব নালাগে